নমস্কাৰ, মোৰ নাম শ্ৰী দেৱৰ্ষী ভট্টাচাৰ্য। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। অলপ আগতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত আহিবলগীয়া এখন মষ্ট কমেডি ফিল্ম যাৰ নাম হৈছে চুপা চুপি, যিখন চুপা চুপি 2024 চনত ইউটিউবত ওৱান অফ দ্য বেষ্ট ৱেব ছিৰিজ হ'বলৈ সক্ষম হৈছিল। আৰু সেইখন ৱেব ছিৰিজৰ পৰা এতিয়া এখন বোলছবি নিৰ্মাণ হৈছে। আৰু এই বোলছবিখন একচুৱেলি 5 জুন এইটো বছৰ অহাৰ কথা আছে, কিন্তু অলপমান পষ্টপন কৰি কিনে তেওঁলোকে 12 জুনত এই চিনেমাখন ৰিলিজ কৰিব এই বছৰত। আৰু ইয়াৰ ফাৰ্ষ্ট লুক টিজাৰ আহিছে, আৰু ফাৰ্ষ্ট লুক টিজাৰ বহুত ইমপ্ৰেছিভ টিজাৰ। আৰু তাৰ যিটো মানে বেকগ্ৰাউণ্ড, কালাৰ গ্ৰেডিং বহুত ধুনীয়া। আৰু এটা কমল লোচন এটা মানে পুৰা ছাছপেন্স হিচাপে ৰাখিছে। তেওঁৰো কিবা এটা এনেকুৱা ষ্টৰি এটা থাকিব। এবাৰ তেওঁক লৈ আকৌ এবাৰ কিবা সেনেকুৱা এটা ৱৰ্ড কৈছে, পাহৰিছোঁ, চৰি। তো আকৌ তেওঁক লৈ কিবা এটা মানে কেছ এটা ঘটিব আৰু সেনেকুৱা লাগিছে। তেওঁক পূৰা ভাইলেঞ্চ লুকত ৰখা হৈছে, পূৰা ব্লাড। আৰু চিনেমাখন খুব এক্সাইটেড, মানে পূৰা ইণ্টাৰেষ্টিং হ'ব, সেইটো দেখিবলৈ পোৱা গৈছে। কাৰণ এইখন চিনেমাত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বহুত কেইজন অভিনেতা অভিনেত্ৰী এখন চিনেমাত আছে। আমাৰ ৰূপম ভূঞা ছাৰেও এটা সৰু গ্লিমছত দেখিবলৈ পোৱা গৈছে। আৰু যতীন বৰা দাও এইখন চিনেমাত আছে। তো মই এইখন চিনেমাৰ কাৰণে খুব এক্সাইটেড চিনেমা গৃহত চাবৰ কাৰণে। আৰু আশা কৰোঁ সকলোৱে অসমীয়া চিনেমাবিলাক এনেকৈ আগুৱাই লৈ যোৱাত সহায় কৰে যাতে। আৰু যিহেতু চিনেমাখন 12 জুন তাৰিখে আহিব, তো সকলো অসমবাসী ৰাইজে ধুনীয়াকৈ 12 জুনত যায় চিনেমাখন ছবিগৃহত যায় চায় ধুনীয়াকৈ। আৰু যাতে কোনো পাইৰেচি নকৰে, সেয়াই মোৰ এটা অনুৰোধ। ধন্যবাদ।